নমস্কাৰ আপোনালোকেতো ইতিমধ্যে জানে যে টি20 ৱৰ্ল্ড কাপ ইতিমধ্যে আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত চলি আছে আৰু এইবাৰ প্ৰথমবাৰ টি20 ৱৰ্ল্ড কাপত এনেকুৱা ঘটনা হ'বলৈ গৈ আছে যে ICCৰ দ্বাৰা নিৰ্ধাৰণ কৰা টপ ৰেংকিঙৰ টিম কেইটামানে ছুপাৰ 8ত ঠাই পোৱা নাই। ICCৰ দ্বাৰা নিৰ্ণয় কৰা 1ৰ পৰা 10ৰ ভিতৰত থকা ৰেংকিঙৰ টিম পাকিস্তান, শ্ৰীলংকা আৰু নিউজিলেণ্ডে গ্ৰুপ ষ্টেজৰ পৰাই বিদায় ল'ব লগা হৈছে। আৰু চাবলৈ যদি যাওঁ এই শক্তিশালী টিমবিলাক এইবাৰৰ টি20 ৱৰ্ল্ড কাপত বিপাঙত পৰি গৈছে। 2009 চনৰ টি20 ৱৰ্ল্ড কাপ চেম্পিয়ন পাকিস্তান গ্ৰুপ ষ্টেজৰ পৰাই বিদায় ল'ব লগা হৈছে। 2014 চনৰ টি20 ৱৰ্ল্ড কাপ চেম্পিয়ন শ্ৰীলংকা গ্ৰুপ ষ্টেজৰ পৰাই বিদায় ল'বলগীয়া হৈছে আৰু 2015 চনৰ পৰা একেৰাহে টি20 ৱৰ্ল্ড কাপৰ ছেমি ফাইনেল খেলি অহা নিউজিলেণ্ডো এইবাৰ ছুপাৰ 8ত স্থান পোৱা নাই। এইবাৰৰ টি20 ৱৰ্ল্ড কাপ ICCয়ে বৃহৎ পৰিমাণে বৃহৎ আকাৰত আয়োজন কৰিছে আগৰ টি20 ৱৰ্ল্ড কাপৰ তুলনাত। এইবাৰ যদি চাবলৈ যাওঁ মুঠ 20টা টিমে ভাগ লৈছে আৰু 20টা টিমক 5টাকৈ 4টা গ্ৰুপত ভাগ কৰা হৈছে আৰু সেই 4টা গ্ৰুপৰ পৰা টপ 2টা টিমে ছুপাৰ 8ত ঠাই পাইছে আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে নতুনকৈ খেলাৰ সুযোগ লাভ কৰা কেইটামান টিমে ছুপাৰ 8ত প্ৰৱেশ কৰিছে। আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো এইটোৱে হ'ল যে নতুনকৈ এইবাৰ ছুপাৰ 8ত প্ৰৱেশ কৰা টিমসকল অহাবাৰ 2026 চনত হ'বলগীয়া টি20 ৱৰ্ল্ড কাপত অট'মেটিকেলি কোৱালিফাই কৰি যাব। ছুপাৰ টি20 ৱৰ্ল্ড কাপ খেলিবৰ কাৰণে কোৱালিফাই খেল খেলিব নালাগে। যিটো যোগ্যতা অৰ্জনৰ খেল আছে সেইটো খেল নেখেলাকৈ তেওঁলোকে অহাবাৰ 26 চনত টি20 ৱৰ্ল্ড কাপ খেলিব পাৰিব। আৰু যদি চাবলৈ যাওঁ এইবাৰ 20টা টিম ICCৰ দ্বাৰা নিৰ্ণয় কৰা টপ ৰেংকিঙৰ টিমবিলাকে কোৱালিফাই খেল নেখেলাকৈয়ে তেওঁলোকে খেলাৰ সুযোগ লাভ কৰে, কিন্তু বাকীবিলাক দলে কোৱালিফায়াৰ খেলবিলাক খেলিব লাগে, যোগ্যতা অৰ্জনৰ খেলবিলাক খেলিব লাগে। এইবাৰ যিদৰে নেপাল, ওমান, পেপুৱা নিউগিনি, উগাণ্ডা এইবিলাক দেশে যোগ্যতা অৰ্জনৰ খেলসমূহত পাছ কৰি আহিহে জয় হৈ আহিহে এইবাৰ টি20 ৱৰ্ল্ড কাপ খেলিবলৈ সুযোগ লাভ কৰিছে। আৰু এইবাৰ ছুপাৰ 8ত যোৱা প্ৰথমকৈ টিমবিলাক হ'ল আমেৰিকা, তাৰপিছত আফগানিস্তান আৰু এইসকল দেশে এইবাৰ ছুপাৰ 8ত ঠাই পাইছে। আৰু এইবাৰ চাওঁ আহক কোন কেইখন টিমে ছুপাৰ 8ত স্থান লাভ কৰিছে। গ্ৰুপ এৰ পৰা ভাৰত আৰু আমেৰিকা, গ্ৰুপ বিৰ পৰা অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড, গ্ৰুপ চিৰ পৰা আফগানিস্তান আৰু ৱেষ্ট ইণ্ডিজ আৰু গ্ৰুপ ডিৰ পৰা আফ্ৰিকা আৰু বাংলাদেশ আৰু নেদাৰলেণ্ডৰ মাজত এতিয়াও টক্কৰ আছে। বাংলাদেশ আৰু নেদাৰলেণ্ডৰ মাজত এতিয়াও খেল এখনকৈ বাকী আছে। বাংলাদেশৰ যিখন দেশৰ লগত বা যিখন টিমৰ লগত হ'বলগীয়া খেলখন আছে সেই খেলখনত যদি বাংলাদেশ পৰাজয় হৈ যায়, আনহাতে নেদাৰলেণ্ডৰ যিখন দেশৰ লগত খেল আছে সেইখন দেশৰ লগত যদি ভাল নেট ৰান ৰেটৰ সৈতে জয়ী হৈ যায় তেনেহ'লে বাংলাদেশ বিপদত পৰিব, আনহাতে নেদাৰলেণ্ড ছুপাৰ 8ত প্ৰৱেশ কৰিব। আৰু এনেকৈয়ে এইবাৰ ছুপাৰ 8 এইসকল টিমেৰে ছুপাৰ 8ৰ খেলসমূহ খেলা হ'ব। আৰু এইবাৰ 2007 চনতে যেতিয়া প্ৰথমবাৰৰ বাবে টি20 ৱৰ্ল্ড কাপ আয়োজন কৰা হৈছিল, সেই প্ৰথম ৱৰ্ল্ড কাপটোতেই ভাৰতে জয়ী হৈছিল। তেতিয়াই জয়ৰ সোৱাদটো আমি লাভ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা 2007ৰ পৰা 2024 চন বহুত ডাঙৰ এটা ব্যৱধান, বহুত ডাঙৰ এটা অন্তৰাল হৈ গৈছে। আৰু ইতিমধ্যে এটা লাগে টি20 ৱৰ্ল্ড কাপৰ সোৱাদটো আমি সকলো ভাৰতবাসীয়ে ল'ব বিচাৰিছোঁ। আশা কৰিছোঁ এইবাৰ ভাৰতে নিশ্চয়কৈ টি20 ৱৰ্ল্ড কাপৰ খিতাপ নিজৰ নামত কৰিব আৰু ভাৰতবাসী হিচাপে এইটোৱে কামনা কৰিলোঁ। বাকী আপোনালোকৰ মতামত কমেণ্ট বক্স খোলা আছে, হৃদয় উজাৰি আপোনালোকৰ মতামত লিখক। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বন্দে মাতাৰাম, ভাৰত মাতা কি জয়।